আকাশত উৰিছে হেলিকপ্টাৰ, তলত বানাক্ৰান্তৰ হাহাকাৰ। শিৱসাগৰৰ দৃশ্য এয়া। বায়ুসেনাই হেলিকপ্টাৰেৰে বানাক্ৰান্তক উদ্ধাৰ কৰাৰ লগতে সাহায্য সামগ্ৰী বিতৰণ কৰে। উজনিৰ বানত কিমানজনে প্ৰাণ হেৰুৱালে? তিতাবৰত 2জন, টিয়কত 2জন, নাজিৰা চৰাইদেউত 6জন। পিছে সঠিক তথ্য প্ৰশাসনৰ ওচৰতো নাই। অনানুষ্ঠানিক তথ্য অনুসৰি 15জনৰ মৃত্যু। 3 জিলাত অবৰ্ণনীয় পৰিস্থিতি, জনতাৰ হাহাকাৰ। চৰাইদেউৰ সোণাৰীৰ দৃশ্য এয়া। আপোন ঘৰখনতেই বলিয়া বানত আবদ্ধ হৈ মৃত্যু এজন যুৱকৰ। SDRF, NDRFে উদ্ধাৰ কৰিলে মৃতদেহ। মৰিয়নিত উদ্ধাৰ হ'ল এটি 5 বছৰীয়া কণমানিৰ নিথৰ দেহ। যোৰহাট, শিৱসাগৰ, চৰাইদেউত অধিক জটিল হৈছে পৰিস্থিতি। এতিয়াও বানত আবদ্ধ হাজাৰ হাজাৰ লোক। নাজিৰাত বানে ছিঙিলে পকী পথ। হুৰাহুৰে সোমাইছে পানী। সোণাৰীত কলৰ ভূৰত উঠি বানৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা। ঘৰ চোতাল সকলোতে পানী, কোনোমতে বাচি ৰৈছেগৈ ভঁৰাল। চৰাইদেউৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও কেইবা ফুট পানীৰ তলত। ঘৰ দুৱাৰ ডুবিল। কেইটামান বয় বস্তু সামৰি কোনোমতে ৰাস্তাত ল'লে আশ্ৰয়। খাবলৈ একো এটা বচাবই নোৱাৰিলে। তৃতীয় দিনা আচলতে অপৰিৱৰ্তিত চৰাইদেউ জিলাৰ বান পৰিস্থিতি দৃশ্য দেখুৱাম। পোনে পোনে আচলতে দৃশ্য দেখুৱাইছে। একো দিয়া নাই, মই একোৱে নাপাম। কেতিয়া ইয়াত দিব মানুহ বহিয়ে বাৰ চাই আছে, এতিয়ালৈকে ঠিকানা নাই। খোৱা বোৱা পানী, খোৱা বোৱা আমি ৰাতিপুৱাৰ পৰা পানী খাই আছো, পানীৰ বোতল আহি আছে, সেইটোকে খাই আছো। পানী একদম পুৰা ভৰ্তি হৈ আছে ঘৰত, একদম জাগাই নাই। গোটেই কাপোৰ কানি চব বৰবাদ, বিছনা পালেং তুচক কম্বল চব শেষ। প্ৰশাসনৰ ফালৰ পৰা কিবা সুবিধা নাই? নাই, একো পোৱা নাই। এই দৃশ্য শিৱসাগৰৰ এক অঞ্চলৰ। এগৰাকী বৃদ্ধাক বানৰ মাজতেই বুকুচাত তুলি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। জিলাখনৰ বেতবাৰী অঞ্চলত বাঢ়নি পানীত পৰি মৃত্যু হ'ল এজন যুৱকৰ। এই দৃশ্য শিৱসাগৰৰ। বানাক্ৰান্তৰ খবৰ লৈ উদ্ধাৰ অভিযানত সহযোগ কৰিলে স্থানীয় বিধায়ক অখিল গগৈয়ে। ঘৰৰ বাহিৰে ভিতৰে পানী। হাতত যি পালে তাকে লৈ পথ, ৰেলপথত আশ্ৰয় লৈ কোনোমতে প্ৰাণ বচাইছে শিৱসাগৰৰ বানাক্ৰান্তই। চকুৰ সন্মুখতেই বানত বুৰ যোৱা ঘৰখনলৈ চাই কৰিছে সমনীয়া। চাৰিওফালে কেৱল পানী আৰু পানী। এতিয়া কমনে কমনে বাঢ়িহে গৈছে। ঘৰ একো বস্তু উলিয়াবই নোৱাৰিলোঁ। কাৰণ আমাৰ এনেকৈ অৱস্থা হৈছে, খাবলৈ নাই, ল'ৰা ছোৱালী একো পানী অকণমানো খাবলৈ পোৱা নাই। এতিয়া পানী খুজি খুজি নিছোঁ। 8টা বজাৰ পৰা পানী এটোপা খাবলৈ পোৱা নাই, ছালৰ ওপৰলৈকে পানী বাগৰিছে। এয়া আমগুৰিৰ সমীপৰ জাজিৰ দৃশ্য। নৰাকোঁৱৰ বাইলুং গাঁৱত অবৰ্ণনীয় পৰিস্থিতি। জাজি নৈৰ মথাউৰি ভঙাত নিমিষতে ছাৰখাৰ হৈ গ'ল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ। এতিয়া চকু পানীৰ বাহিৰে একো নাই। পানী আহোঁতে মই ওপৰলৈ উঠি আহি চাই আছো, গোটেই বস্তু মানে একোৱেই নাই। মোৰ কাপোৰ কানি, বিচনা পত্ৰ, এই ল'ৰা ছোৱালী পঢ়া একো বস্তুৱে নাই। মানে খোৱা বস্তু মানে চব গুচিয়ে গ'ল পানীত। আৰু প্ৰশাসনে সোনকালে যোগাৰ দিয়ে যেন সেইটোকে হেৰি কৰিলোঁ। আৰু ইমান ক'ব নোৱাৰোঁ, আৰু মোৰতো কাম নাইকিয়া হৈ গৈছে। খাবলৈ পানী নাই, প্ৰশাসনেও একো এটা দিয়া নাই। কি কৰিব, কলৈ যাব, কি খাব, তাকে লৈ চিন্তা এতিয়া বানাক্ৰান্তৰ। খোৱাব একো নাইয়ে, পানীটো নাই, ক'ত পাম পানী? কাৰো এঘৰত পানী নাইকিয়া হৈছে, কোনে দিব পানী? পানী যোগাৰ নাই, প্ৰশাসনে যোগাৰ কৰি দিয়া নাই এতিয়ালৈকে, যাতে সোনকালে কৰি দিয়ে যেন। আহি পিনি কিবা এটা ৰেচন দিব লাগিছিলে, হয় নহয়? একো ৰেচন দিয়া নাই। এখন বাইলুঙা মানুহ কেইজনমান আহি খোৱা কিবা এটা কালি দিলেহি। তাৰপৰা আমাৰ এখন 8খন গাঁৱৰ মানুহে আহি খোৱা যোগাৰ কৰি আছে মানুহখিনিক। এতিয়ালৈকে কোনো অহাই নাই। দেখিছে আপোনালোকে, তাতকৈ কি ক'ব লাগে আৰু? আমাৰ তাৰ দুখৰ বিষয় কি হৈছে
থাকিবলৈ এতিয়া জেগা নাই। যোৰহাটৰ এলেংমৰা, শলমৰা, তিয়ক আদিতো জটিল ৰূপ ধাৰণ কৰিছে বানে। ৰাষ্ট্ৰীয় ঘাইপথৰ বানত বুৰ নোযোৱা কোনো কোনো অংশত আশ্ৰয় লৈছে বানাক্ৰান্তই। দুই এপদ বস্তুৰ বাহিৰে একোৱেই নাবাছিল। আমি কালি নহয় পৰহি নিশা পাই আছোঁ ইয়াত, পৰহি নিশা পাই আছোঁ। কমে 1টামান বজাৰ পৰা আমাৰ ঘৰ দুৱাৰ হেৰি হৈ গ'ল, দিছে আৰু কালি খিচিৰি দিলেহি। অলপ কমিছে, হয়। কেতিয়াৰ পৰা আপোনালোকে ইয়াত? আমি পৰহিৰ পৰা আছোঁ, আবার ৰাইজেও দিছে, তাত নিজেও বনাই খাইছোঁ। নুমলীগড়ত শতাধিক পৰিয়ালে আশ্ৰয় ল'বলগীয়া হৈছে শিবিৰত। প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত যোগান ধৰা হৈছে পানী আৰু খাদ্য সামগ্ৰী। আপোন ঘৰখনৰ চিন্তাত টোপনি নোহোৱা হৈছে বানাক্ৰান্তৰ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।